নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী আজি কাৰ্গিল বিজয় দিৱস 1999 চনৰ 26 জুলাইত কাশ্মীৰ সীমান্তৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধই আজি 22 বছৰ অতিক্ৰম কৰিলে দীঘলী পুখুৰী পাৰত উদযাপন কৰা হৈছে 22 বছৰীয়া কাৰ্গিল বিজয় দিৱস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৱাৰ মেমৰিয়েলত উদ্বোধন কৰা হয় এটা মিউজিয়াম দেশৰ প্ৰান্তে প্ৰান্তে আজি কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে 1999 চনৰ 26 জুলাইত কাশ্মীৰ সীমান্তত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধই আজি 22টা বছৰ অতিক্ৰম কৰিলে দীঘলী পুখুৰী পাৰত উদযাপন কৰা হৈছে 22 বছৰীয়া কাৰ্গিল বিজয় দিৱস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শহীদ বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইফালে ৱাৰ মেমৰিয়েলত উদ্বোধন কৰা হয় এটা মিউজিয়াম 1999 চনত আজিৰ দিনটোতে ভাৰতীয় সেনাই পাকিস্তানক কাৰ্গিলৰ যুদ্ধত ডিচিচিভলি পৰাজিত কৰিছিলে আজিৰ দিনটো ভাৰতীয় সেনাৰ গৌৰৱ সাহসৰ এক প্ৰতীক মই আজিৰ দিনটোত এই দীঘলী পুখুৰী আমাৰ সৈনিক স্মাৰকত আহি কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰি নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ শহীদ জিন্তু গগৈৰ পিতৃ মাতৃকো লগ পোৱাৰ সৌভাগ্য হ'ল মই অসমৰ বীৰ শ্বহীদসকলক বিশেষকৈ কাৰ্গিলৰ যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতৰ বীৰ শ্বহীদসকলক মই আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিনম্ৰতাৰে সৈতে স্মৰণ কৰিছোঁ আৰু মই আশা কৰোঁ যে ভাৰতীয় সেনাই আৰু বহুতো সৰ্বোৎকৃষ্ট উদাহৰণ স্থাপন কৰিব ভাৰতৰ সীমান্ত সুৰক্ষিত কৰিব ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা সদায় ৰক্ষা কৰিব আজিৰ দিনটো আমাৰ কাৰণে গৌৰৱৰ দিন কাৰণ এইটো 22 বছৰ হ'ল আমি ঘৰত বা বাহিৰত হ'লেও এই কাৰ্গিল বিজয় দিৱস পাতি আহিছোঁ যোৱা 21 বছৰ এইটো 22 বছৰ হ'ল প্ৰথমবাৰৰ কাৰণে আমাক আজিলৈ গুৱাহাটীলৈ মাতিছে আৰু য'ত নেকি মাননীয় মুখ্যমন্ত্ৰী তেখেতে নিজে আহি পেলাই আজি উদঘাটন কৰিলেহি এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা আৰু আমি মোৰ ঘৰতো আমি আয়োজন কৰিছোঁ বা মই কাৰ্গিল বিজয় দিৱসৰ কাৰণে কাৰ্গিলৰ ড্ৰাছলৈ গৈছোঁ 4বাৰ এইটো যেতিয়া নিমন্ত্ৰণ কৰে আমি যাওঁ আমি সত্য কথা ক'বলৈ গ'লে অত্যন্ত গৌৰৱান্বিত আৰু আপোনালোক সকলোৱে আজি যি আমাক পথ দেখুৱাইছে বা মোৰ দুআষাৰ যি শুনিছে মই সকলোকে নমস্কাৰ কৰিছোঁ পিতৃ হিচাপে মই মোৰ এটা ল'ৰাক হেৰুৱালোঁ কিন্তু মই হাজাৰ হাজাৰ তেনেকুৱা ল'ৰা এতিয়া পাইছোঁ পথটো এতিয়াও আছে যোৱা বছৰ ইনাগুৰেশ্যন কৰিলে তাতে এইটো 7.25 কিলোমিটাৰ এইটো যোৱা বছৰ চিফ মিনিষ্টাৰে তেখেতে আমাক কৈছিলে যে পথটো বনাই দিম 7.6 crore দি পেলাই ৰাস্তাটো বনাই দিলে ধুনীয়াকৈ মাতৃ হিচাপে আজি মই বৰ গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ যদিও মোৰ মুখাগত পুত্ৰ নাই সদায় পুত্ৰ মোৰ মুখাগতে থকা যেন লাগে জিন্তু বুলি ক'লে তাৰ নামটোৱে গোটেই জিনি যায় সেইটো কাৰণে মানে মই বহুত ভাল লাগে মোৰ আৰু আজি মানে প্ৰথম চিফ মিনিষ্টাৰে মাতিছে আমাক আজি 22 বছৰ হ'ল আজি 22 বছৰ চিফ মিনিষ্টাৰ আজিলৈকে মতা নাছিলে নাই কিন্তু ঘৰত সোমাই গৈছে বহুত মিনিষ্টাৰ সমাধি চাই গৈছে সেইকাৰণে আজি তেখেতক আমি কৈছোঁ তেখেতে কৈছে মই সেইফালে গ'লে সোমামেই মুঠতে আপুনি আমাৰ আৰু দেশৰ প্ৰান্তে প্ৰান্তে আজি 22 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে 1999 চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাই দেশৰ অখণ্ডতা ৰক্ষা কৰি কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল চিৰবৈয়ে পাকিস্তানক ভাৰতৰ ভূমিৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা সেই সময়ত কাৰ্গিলৰ উচ্চ শিখৰত পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰি শ্বহীদ হৈছিল অসমৰ সুসন্তান গোলাঘাটৰ খুমটাইৰ কেপ্টেইন জিন্তু গগৈ 1999 চনৰে পৰা বীৰগৰাকীৰ সন্মান জনাই প্ৰতি বছৰে 26 জুলাই তাৰিখে উদযাপন কৰি আহিছে কাৰ্গিল বিজয় দিৱস এইবাৰো কৰোনাৰ ভয়াৱহতাৰ মাজত খুমটাইৰ কেপ্টেইন জিন্তু গগৈৰ বাসগৃহৰ সন্মুখত সমাধিস্থলীত উদযাপন কৰা হয় 22 সংখ্যক কাৰ্গিল বিজয় দিৱস জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস
বিজয় দিৱসৰ প্ৰথমটো কাৰ্যসূচী অনুযায়ী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। আমি কোভিড প্ৰটকলৰ কাৰণে কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান কৰিব পৰা নাই। অহা বছৰলৈ নিশ্চয় প্ৰশাসনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। আৰু মই নিজেও ভাবোঁ ব্যক্তিগতভাৱে এইটো ৰাজহুৱাভাৱে মানে প্ৰশাসনৰ মানে পৰিয়ালৰ সহযোগ থাকিবই, ৰাইজৰ সহযোগ থাকিবই, কিন্তু প্ৰশাসনৰ কেলেণ্ডাৰত এইটো থকাটো ভাল। যে যেনেকৈ আমি 15 আগষ্ট বা 26 জানুৱাৰী পাতোঁ অনুষ্ঠান হেৰি কৰোঁ, সেইধৰণে এটা চৰকাৰী অনুষ্ঠান হ'লে ভাল। মই নিজে ব্যক্তিগতভাৱে আৰু ইফালে কাশ্মীৰৰ বাৰামুলাত কাৰ্গিল শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতিৰ। বীৰ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। দ্ৰাছলৈ গৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে বাৰামুলাতে জনালে শ্ৰদ্ধাঞ্জলি। আৰু 22 বছৰ সম্পূৰ্ণ হ'ল কাৰ্গিল বিজয় দিৱসৰ। দিল্লীৰ ৱাৰ মেমৰিয়েলত কাৰ্গিল বিজয় দিৱসৰ কাৰ্যসূচী। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আৰ্মি চিফ জেনেৰেল মুকুন্দ নাৰৱেন, নৌসেনা বাহিনীৰ প্ৰধান এডমিৰেল পৰমবীৰ সিং, বায়ুসেনা প্ৰধান ৰাকেশ ভাদুৰিয়াও উপস্থিত থাকে। বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় আটাইকেইজনে। চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে আজিও এঘৰি যুঁজাৰ মন অৱসৰপ্ৰাপ্ত এজন সেনা বিষয়াৰ। ভাৰত চৰকাৰ বা সেনা বাহিনীয়ে যি মুহূৰ্ততে মাতে সেই মুহূৰ্ততে ওলাই যাবলৈ সাজু 67 বছৰীয়া অৱসৰপ্ৰাপ্ত কেপ্টেইন। সোমবাহুৰ 25টা চিলাইয়ে আজিও এইগৰাকী সেনা বিষয়াক সজীৱ কৰি ৰাখিছে কাৰ্গিলৰ ভয়াৱহ দিনৰ স্মৃতি। 1999 চনৰ 22 জুলাইৰ দিনটোত পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হৈছিল এইগৰাকী সেনা বিষয়া ঘনকান্ত কেওট। 2005 চনত ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা কাৱৈমাৰীৰ বৰাটি আৰু পিছলৈ তেজপুৰৰ ডেকাৰ গাঁৱত নিগাজিকৈ থাকিবলৈ লোৱা ঘনকান্ত কেওটে আজি কাৰ্গিল বিজয় দিৱসৰ দিনটোত স্বাভাৱিকতেই আৱেগিক হৈ উঠিছে। 22 মে 1999ত সেই কাৰ্গিল যুদ্ধৰ সময়ত মোৰো আঘাতপ্ৰাপ্ত হয়। এয়া মোৰ ইয়াত দেখাইছোঁ, এইকেইটা আছে, এয়ে মোৰ চিন হিচাপে। সকলো কাৰ্গিলৰ সৈনিক যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি সেই দিনলৈ আজি মোৰ মনত পৰিছে। যদিহে চৰকাৰে এতিয়াও মোক বিচাৰে যে আপুনি যুদ্ধৰ কাৰণে কিবা আহিব পাৰে নেকি, মই এতিয়াও ৰেডি হৈ আছোঁ। যদিহে মোক বিচাৰে মই যাবলৈ। মিড ডে 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. বাক্সাৰ তামোলপুৰত কৰোনাত আক্ৰান্ত হৈ মৃত্যু এগৰাকী মহিলাৰ আদৰ্শ জাতীয় বিদ্যালয় কাউলিৰ চকীদাৰ হিচাপে কৰ্মৰত ৰীতা সৰকাৰ নামৰ মহিলাগৰাকী অসুস্থ হৈ উঠাত নাগৰিজলি কোভিড কেয়াৰ কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও নিগেটিভ ধৰা পৰাত লৈ অনা হৈছিল ঘৰলৈ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক বেয়া হোৱাত পুনৰ এম্বুলেন্সৰ দ্বাৰা কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত লৈ আনি চিকিৎসা চলোৱা হয় যদিও মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে অৱশেষত চিকিৎসকে মহিলাগৰাকীৰ দেহত কোভিড পজিটিভ থকা বুলি নিশ্চিত কৰে খহনীয়া ৰোধ হোৱাৰ বাবে নৈ পূজা অৰ্চনা নৈ পৰিয়াৰ চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই নেদেখাজনক প্ৰাৰ্থনা বিপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ ঐতিহাসিক জাহাজ ঘাট ৰূপে খ্যাত বদতিত অব্যাহত আছে সোৱণশিৰিৰ ভয়াৱহ খহনীয়া জলসম্পদ বিভাগৰ লগতে চৰকাৰে প্ৰতিনিধি খহনীয়া ৰোধৰ আহ্বান জনাই ব্যৰ্থ হোৱা নৈ পৰিয়াই শেহতীয়াকৈ খহনীয়াৰ কবলৰ পৰা উদ্ধাৰৰ আশাত শৰণাপন্ন হ'ল নদী দেৱতাৰ নৈত গাখীৰৰ ভোগ দি নদী দেৱতাক সন্তুষ্ট কৰাৰ প্ৰয়াস খহনীয়াগ্ৰস্তৰ কেৱল বিপুৰীয়া সমষ্টিতে নহয় নাৱৈচাৰ দিক্ৰং তেতেলিগুৰি লখিমপুৰৰ ঘাগৰ আৰু ঘুণাসুতিটো অব্যাহত আছে সোৱণশিৰি আৰু দিক্ৰং নৈৰ গৰাখহনীয়া ডিমোৰ সমীপৰ মহখুটি বৰবামত অঘটন মালবাহী ৰেলৰ চেপাত কটা গ'ল এজন যুৱকৰ হাত ভৰি পিছত স্থানীয় ৰাইজে যুৱকজনৰ মৰণ কাতৰ চিঞৰ শুনি দেহৰ পৰা দুই হাত ভৰি বিচ্ছিন্ন হোৱা যুৱকজনক ৰেল লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি নিশা প্ৰায় 12 বজাত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায় ডিমৌ আদৰ্শ চিকিৎসালয়ৰ প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমৌ চিকিৎসকে যুৱকজনক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে কোভিডৰ মাজতে জাপানীজ এনচেফেলাইটিছে কাল ৰূপ ধাৰণ কৰিছে গহপুৰত ইতিমধ্যে বিশ্বনাথ জিলাখনত 6 জন লোক জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈছে ইয়াৰে 3 জনে হ'ল গহপুৰ মহকুমাৰ ইয়াৰ ভিতৰত আছে 2 জন শিশু আনহাতে ৰাজগড়ৰ লীলাৱতী নাৰ্জাৰী নামৰ মহিলাগৰাকীও আক্ৰান্ত হৈছে লগতে নতুনকৈ আৰু এটি শিশু আক্ৰান্ত হোৱাৰো খবৰ আহিছে বৰ্তমান আক্ৰান্তসকল তেজপুৰ আৰু গুৱাহাটীত চিকিৎসাধীন হৈ আছে মিছামাৰী ৰেল ষ্টেচনৰ কদৰ্যময় অৱস্থাই ৰেল বিভাগৰ আধুনিকীকৰণৰ ফোপোলা স্বৰূপটোক উদঙাই দিছে টিকট কাউণ্টাৰ যাত্ৰীৰ অপেক্ষা গৃহকে ধৰি প্ৰায়বোৰ স্থানতে টিনপাতসমূহ অতি পুৰণি হোৱাত বৰষুণ দিলে পানীৰে উপচি পৰে ঠাইখিনি যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে দীৰ্ঘ সময় ধৰি ষ্টেচনটোৰ এনে দুৰৱস্থাৰ বাবে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাত্ৰীকে ধৰি ইয়াৰ কৰ্মচাৰীসকলে আমিনগাঁৱৰ কুখ্যাত ছাগলীচোৰ পাপ্পু ৰাজকক আটক সুদীৰ্ঘ দিনৰ পৰা কুখ্যাত চোৰ পাপ্পু ৰাজক আমিনগাঁও আৰক্ষী চকীৰ গাতে বাহৰ পাতি নিদ্ৰাহৰণ কৰি আহিছিল পশুপালকৰ সুৰক্ষিত স্থানত আশ্ৰয় লৈ পাপ্পুৱে দিনৰ পোহৰতে চুৰি কৰি আহিছিল ভেটামুখত চোৰ পাপ্পুক আবদ্ধ কৰি উত্তম মধ্যম সোধাই ৰাইজে ৰাজহুৱা চৰ লাঠিত ৰক্তাক্ত হ'ল পাপ্পু ৰাজক পিছত মুৰ্মুৰ্ষু অৱস্থাত পাপ্পুক উদ্ধাৰ কৰে আৰক্ষীয়ে বাইকত অহা আন 2 ছাগলী চোৰৰ সুযোগ বুজি পলায়ন
ৰহাৰ একমাত্ৰ শিশু উদ্যানৰ দুৰৱস্থা বিগত ৩-৪ বছৰে বন্ধ হৈ আছে তুলসীৰাম গগৈ উমলা বন নামৰ শিশু উদ্যানখন জহি খহি গৈছে উদ্যানখনৰ খেলনা সামগ্ৰী জিৰণি চৰা আদি আগুৰি ধৰিছে হাবি জংঘলেৰে 2010 চনৰ 14 নৱেম্বৰত তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে আনুষ্ঠানিকভাৱে উদ্যানখন মুকলি কৰিছিল আটক ধুনীয়াকৈ নিৰ্মাণ কৰা উদ্যানখনত শিশুৰ উপযোগী সকলো খেলনা তথা সা সুবিধা উপলব্ধ হৈছিল যাৰ বাবে ৰহা চহৰৰ লগতে গাঁৱৰ শিশুসকলক উদ্যানখনে আকৰ্ষণ কৰিছিল আৰু প্ৰতি দেওবাৰে ইয়ালৈ শতাধিক শিশু আহি উপভোগ কৰিছিল মানসিক আনন্দ কিন্তু বিগত 3-4 বছৰৰ পৰা পৰিত্যক্ত হৈ আছে উদ্যানখন বৰ্তমান হাবি জংঘলে আগুৰি ধৰা সত্ত্বেও উদ্যান কৰ্তৃপক্ষই পৰিষ্কাৰ কৰা নাই চন্দ্ৰপুৰত কলা পতাকা প্ৰদৰ্শন ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ উদ্যোগত কলা পতাকা প্ৰদৰ্শন 26 জুন তাৰিখে গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰক ডাম্পিং গ্ৰাউণ্ড কৰিবলৈ যুঁজা কৰিলে আৰু এই কাৰ্যসূচী আমি বাধা যেতিয়া দিলোঁ তেখেতসকলে আমাক বলপূৰ্বকভাৱে এৰেষ্ট কৰি নি সেইদিনাখনৰ পিছত তেওঁলোকে আমাৰ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড আৰম্ভ কৰি দিলে এই ডাম্পিং গ্ৰাউণ্ড আমি চন্দ্ৰপুৰত হ'ব দিয়া নাই হ'বলৈ নিদিওঁ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড হ'লে চন্দ্ৰপুৰৰ যি নৈসৰ্গিক পৰিৱেশ যি জৈৱ বৈচিত্ৰ্য এই জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ যাব আমি এই জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ যোৱা নিবিচাৰোঁ আৰু আমাৰ উত্তৰ প্ৰজন্মৰ বাবে আমি সদায় চন্দ্ৰপুৰখন সেউজ কৰি ৰাখিব বিচাৰোঁ আৰু এমাহ প্ৰতিবাদ কৰাৰ পিছতো চৰকাৰে সিদ্ধান্ত বাতিলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদকাৰীৰ লগত আলোচনাৰ মাধ্যমেৰে এই সিদ্ধান্ত বাতিলৰ যি ব্যৱস্থা ৰণান্তিক চৰকাৰখনে কৰিব লাগিছিল তাক নকৰিলে সেইকাৰণে চৰকাৰৰ মনোতাক ধিক্কাৰ দিছোঁ আৰু আজিৰ দিনটোক আমি এটা কলা দিন বুলি অভিহিত কৰি সমগ্ৰ চন্দ্ৰপুৰৰ ৰাজহুৱা স্থানত কলা পতাকা উৰুৱাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আশা কৰিছোঁ চৰকাৰে এই প্ৰতিবাদক সেউ মানি অতি শীঘ্ৰে সিদ্ধান্ত বাতিল কৰি চন্দ্ৰপুৰৰ ৰাইজক ন্যায় প্ৰদান কৰিব তেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব পেট্ৰলিয়াম এণ্ড গেছ ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সম্পাদক নগেন চুতীয়া কেন্দ্ৰীয় চৰকাৰে খাটি খোৱা লোকক মাধমাৰ সোধাই মুনাফা লুটি আছে বুলি মন্তব্য নগেন চুতীয়াৰ বৰ্তমান উৎপাদন আৰু পৰিবহণ ব্যয় 1 লিটাৰ পেট্ৰলত 40 টকা চৰকাৰে কৰ লগাই 60 টকাত বিক্ৰী কৰিব পাৰে কিন্তু ইয়াৰ বিপৰীতে প্ৰতি লিটাৰত 100 টকাকৈ বিক্ৰী কৰিছে পেট্ৰল প্ৰধানমন্ত্ৰী মোদীয়ে দুখীয়া ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰি অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰিছে চুতীয়াই চৰকাৰে ইচ্ছা কৰিলে বুলি টেক্স লৈ থাকিব সেই কথাটো কেতিয়াও হ'ব নোৱাৰে কাইলৈ 150 টকা হ'ব আপুনি 150 টকা দি থাকিব উৰৈলে 200 টকা হ'ব 200 টকা দি থাকিব সেই কথাটো কেতিয়াও হ'ব নোৱাৰে আমাৰ যিটো নাগৰিক হিচাপে আমাৰ দায়িত্ব আছে আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি টেক্স দি আছোঁ বিভিন্ন জেগাত GST পে'মেণ্ট কৰি আছোঁ চব আইটেমত তাৰপিছত আমাক ৰেহাই দিব নালাগে নেকি চৰকাৰে আৰু আজি এই ডিজেলৰ দাম বিশেষকৈ বৃদ্ধি হোৱাৰ কাৰণে বিভিন্ন বয় বস্তুৰ দাম খেতি পথাৰলৈকে বিভিন্ন জেগাত এফেক্ট হৈছে এইবিলাকৰ দাম বৃদ্ধি পাইছে খৰচ বাঢ়িছে খেতিয়কৰ খৰচ বাঢ়িছে ব্যৱসায়ী খৰচ বাঢ়িছে বস্তু অনা নিয়া খৰচা বাঢ়িছে এই কথা কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ খেলপথাৰত অনুশীলনত ব্যস্ত তৰুণী চাহ জনজাতি অধ্যুষিত অঞ্চলত সামৰিক পৰীক্ষাৰ বাবে সাজু এজাক তৰুণী উৎকট গৰমকো নেওচি দৈনিক অব্যাহত ৰাখিছে কঠোৰ কচৰত দেশমাতৃৰ সেৱাত ব্ৰতী হোৱাৰ লক্ষ্য সকলোৰে ৰ'দ বৰষুণকো নেওচি কৰি গৈছে দৈনিক কঠোৰ অনুশীলন অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিশেষকৈ সামৰিক বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই নিজকে সাজু কৰি তুলিছে কলিয়াবৰৰ শাকমুঠিয়া কেলিডিয়েন আৰু হাতীগাঁও চাহ বাগিচাৰ যুৱক যুৱতীসকলে উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকল মেট্ৰিক পাছৰ পৰা আদি কৰি MLA-লৈকে পঢ়ি আছে তেওঁলোকক কিছু ক্ষেত্ৰত পিছপৰা আমি দেখা পাইছোঁ সেইকাৰণে ফিজিকেলটো নিজকে নিজে প্ৰস্তুত কৰিবৰ কাৰণে আমি এটা পৰীক্ষণ হিচাপত আমি টিচাৰ দুজন আমি ডিপুৰ পৰা আনিছোঁ আৰু তেখেতসকলক হতুৱাই তেওঁলোকৰ ফিজিকেল মজবুত হয় আৰু ফিজিকেল পৰীক্ষাবিলাকত তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিব পাৰে যিহেতুকে আমি জানো যে শিক্ষাৰ আন এটা মূল বস্তু হ'ল শাৰীৰিক শিক্ষা আৰু শাৰীৰিক শিক্ষা থাকিলে সুস্থ সবল নিৰোগী হয় সেয়ে সকলো দিশৰ পৰা চাই চিতি আমি প্ৰশিক্ষণ পাতিবলৈ যোজা কৰিছোঁ আজি এই ফিল্ডত প্ৰশিক্ষণ ল'বৰ কাৰণে আহিছোঁ আৰু লগতে আমাক প্ৰশিক্ষণ দিবলৈ দুজন ছাৰ আহিছে
আৰু আমি চাকমুটি ষ্টেটৰ প্ৰায় ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত খুৱাঙৰ কেইবাখনো গাঁৱৰ পথাৰত এতিয়া নাই শাওনৰ উছাহ ভয়াৱহ খৰাঙৰ পৰিস্থিতিৰ সন্মুখীন হৈছে খুৱাঙৰ গৰৈমাৰী দলনিকুৰ গেৰগেৰী খলিহামাৰীকে ধৰি কেইবাখনো গাঁও বৃহত্তৰ অঞ্চলটোৰ শ শ বিঘা কৃষিভূমিত এইবাৰ কৃষি কৰ্মৰ পৰা বঞ্চিত হৈছে চহা কৃষক পানীৰ অভাৱত পথাৰত চিৰাল ফাঁট দিয়াত হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ সহস্ৰাধিক কৃষক পৰিয়ালে দুই এজন কৃষকে পথাৰত কঠীয়া ৰুইছিল যদিও পানীৰ অভাৱত পথাৰত এতিয়া শুকাই গৈছে বৃহত্তৰ অঞ্চলটোত কৃষকৰ সহায় হোৱাকৈ নাই এখনো চৰকাৰী জলসিঞ্চন আঁচনি ফলত বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি অহা অঞ্চলটোৰ 100% কৃষিজীৱী লোকৰ পৰিয়ালত এতিয়া সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি উপায়হীন হৈ পৰা কৃষকসকলে অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক এই জটিল পৰিস্থিতিৰ পৰা উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আজি শাওনৰ মাজঘাট পাৰ হ'ল গতিকে আমাৰ ইয়াত এনেকুৱা সুবিধা নাই জলসিঞ্চনৰ সুবিধা নাই আৰু বতৰো এইবাৰ বেয়া ইমান বৰষুণো নাই সেয়েহে আমাৰ খেতি পথাৰ ইমান দিনে আগৰ কিবছৰ ইমান দিনে আমাৰ খেতি পথাৰ প্ৰায় এদায় হৈ যায় এই বছৰ এনেকুৱা হৈছে যাৰ 40 বিঘা মাটি আছে সেই 4টা চুকৰ এটা চুকো ৰুব পৰা নাই দলনিকুৰ গাঁৱৰ লগতে গেৰগেৰী খলিয়ামাৰী গৰৈমাৰী আমাৰ 4খন গাঁও এতিয়া প্ৰায় 1000ৰো অধিক পৰিয়াল এনেদৰে খৰাঙত দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়ালৈকে কিছুমানে নভৈ বুলি ৰুব পৰা নাই এমুঠি কঠীয়া তুলিতে কঠীয়া বুঢ়া হৈ গৈছে 45 দিন আমি সাধাৰণতে চৰকাৰী খেতি আমি কৰোঁ বাহাদুৰ ৰঞ্জিত বাহাদুৰ এইবিলাকে কৰা হয় কিন্তু আপুনি যিটো 20 দিনৰ পৰা 30 দিনৰ ভিতৰত ৰুব লাগে সেইটো কঠীয়া আপোনাৰ 40 দিন 45 দিন 50 দিন এনেকুৱা হৈ গৈছে আৰু তেনেকুৱা আমাৰ লোকেল যিটো ধান সেইটো তেনেকুৱা বীজ আমাৰ ইয়াত নাই গতিকে আমাৰ এতিয়া বিকল্পৰ ব্যৱস্থা একো নাই চৰকাৰে এটাই অনুৰোধ যাতে আমাৰ কৃষকসকলক বিশেষ খৰাং বুলি এই অঞ্চলটো এটা সাহায্য দিবলৈ কৃষিমন্ত্ৰী মহোদয়ক বিশেষকৈ অতুল বৰা মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে এই কৃষকসকলে যাতে চৰকাৰৰ পৰা কিছু সুবিধা পায় আৰু লগতে আমাৰ এই এৰিয়াটোত ঠায়ে ঠায়ে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগিব নহ'লে আমি প্ৰতি বছৰে এনেকুৱাকৈ আমি দুৰ্ভোগ ভুগিব লাগিব এইবাৰ বিষাক্ত সৰ্পৰ দেহত মাইক্ৰ'চিপ সংস্থাপন কাজিৰঙা পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ পূৰ্বতে বিষহীন সাপৰ দেহত মাইক্ৰ'চিপ সংস্থাপন কৰা CWRCৰ চিকিৎসকে ৰাজ্যত পুনৰ প্ৰথমবাৰৰ বাবে বিষাক্ত সাপৰ দেহত মাইক্ৰ'চিপ সংস্থাপনেৰে দুঃসাহসিক কাৰ্য কৰি দেখুৱালে কিংকোব্ৰা অৰ্থাৎ ৰজা ফেটিৰ দেহত লগোৱা হ'ল মাইক্ৰ'চিপ উল্লেখযোগ্য যে 2005 চনৰ পৰাই CWRC কৰ্তৃপক্ষই গড় হাতী হৰিণ আৰু অন্যান্য বন্যপ্ৰাণীৰ লগতে অজগৰ সাপৰ দেহত পূৰ্বতে মাইক্ৰ'চিপ সংস্থাপন কৰি জীৱকুলৰ গতিবিধি লক্ষ্য কৰাৰ লগতে চিনাক্তকৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ এই মাইক্ৰ'চিপ ব্যৱহাৰ কৰি আহিছিল কিন্তু বিষাক্ত ৰজা ফেটি সাপৰ দেহত অত্যাধুনিক মাইক্ৰ'চিপ সংস্থাপন এয়াই প্ৰথম ঘটনা আমি চাব খুজিছিলোঁ যে আমি ৰেস্কিউ কৰি ৰিলিজ কৰা সাপবোৰ আমি আকৌ পুনৰাই পাই আছোঁ নেকি বা যিবোৰ সাপ আমি ৰেস্কিউ কৰি বেলেগ জেগাত এৰিছোঁ সেই সাপবোৰে তাৰমানে তাত ধৰক প্ৰব্লেম সৃষ্টি কৰিছে নেকি বা মানুহৰ লগত সংঘাত সৃষ্টি কৰিছে নেকি এই সাপৰ মনিটৰিঙৰ কাৰণে আচলতে আমি মাইক্ৰ'চিপটো লগাইছোঁ এই বছৰ আমি 2টা কিংকোব্ৰাত লগাই চাইছোঁ কিংকোব্ৰা আমাৰ ইয়াত প্ৰায় 12টামান এতিয়ালৈকে আহিছে আৰম্ভণিৰ পৰা 2000 চনৰ পৰা এতিয়ালৈকে আৰু টোটেল আমাৰ ধৰক প্ৰায় 480টামান সাপ আমি এডমিট কৰিছোঁ কৰি ইয়াৰ বেছি সংখ্যক পাইথন এই বেছি সংখ্যক পাইথনত আমি তাৰমানে মাইক্ৰ'চিপিংটো কৰি আছোঁ আৰু এইটো লং টাৰ্ম আমি কৰি যাম যাতে আমি মনিটৰিং কৰিব পাৰোঁ যে সাপবিলাক ৰিলিজ কৰাৰ পিছত আচলতে কি হৈছে আকৌ পুনৰাই আমাৰ তালৈকে ৰেস্কিউ কৰি আহিছে নে ৰিয়াতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ষ্টীল ইমান